নমস্কাৰ বন্ধুসকল, মোৰ ভিডিঅ' চাই দাদাকেইজন আহিছে ঘৰ তিয়ক চেলেংহাট নাম চেজু ফেক্টৰী হয়। আৰু মোৰ ভিডিঅ' চাই দাদাহঁতে আৰু দাদাও চাই চাগে আৰু কথাটো হ'ল গাড়ীখন পিক আপ নলয় মানে চাবি অফ অন কৰি এমাহমান চলালে হয়নে? এমাহতকৈ বেছি হৈ চলালে। গুৱাহাটীতো নাম চেজু তিয়ক নাম চেজু হয়, তাৰপৰা অহা যোৱা কৰে। ই ফেক্টৰীত চলে গাড়ীখন, তাৰপাত মানুহে কয় কথাটো হ'ল পিক আপ নলয়। এতিয়া কি চাম আমি বন্ধুসকল? পিক আপ নলয় মানে আমি মেচিন লগালোঁ, মেচিন চলাৰ লগে লগে ইজিয়াৰ লাইনটো আহি গ'লে। আৰু ইজিয়াৰ দাদাহঁতক সলাইছিলে নাই? সলোৱা নাই। ইজিয়াৰ সলোৱা নাই, আমিও সলোৱা নাই বৰ্তমান। আমি ৱাছহে কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ সকলো ভিডিঅ' আকাৰে জনাম আৰু ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আৰু এতিয়া আমি চলাই কৰি চাই আহিলোঁ আৰু কামটোনো কেনেকৈ কৰিলোঁ সেইটোকে দেখাম বোলো। ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, আপোনালোককো দেখাওঁ। আপোনালোকৰ যদি ওচৰে পাজৰে আছে বোকাহঁতৰ ওচৰলৈ আহিব, আমি তেনেকৈ ইজিয়াৰ নসলোৱাকৈ ৱাছ কৰি দিওঁ আৰু কেনেকৈনো কামটো কৰিলোঁ আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম বোলো বন্ধুসকল। আৰু এইখন গাড়ী এয়াৰ ফিল্টাৰ প্ৰকৃততে কোনটো খায়? এইটো এয়াৰ ফিল্টাৰ এই যে বন্ধুসকল সৰু লগাইছে। গাড়ীখন পিক আপ নলয় আপোনাক ক'লোঁ, আৰু পিক আপ নোলোৱাৰ কাৰণে কি জাম হয় এইটো ইজিয়াৰ আমি খুলিলোঁ, যে কমপ্লিট খুলিলোঁ। এইটো ইজিয়াৰ কিমান এটা আছে বন্ধুসকল। ইজিয়াৰ যদি জাম হৈ যায় পিক আপ নলয়, সেইটো সকলোৱে জানে, আগতো ভিডিঅ' দিছোঁ। আজি এজন দাদা আহিছে শিৱসাগৰৰ ফালৰ পৰা, যোৰহাট নাম চেজু হয়। আৰু এইটো আমি ৱাছ কৰি লওঁ, লেতেৰা বহুতে আছে চব বন্ধুসকল। এইটো এতিয়া ইজিয়াৰ সকলোবোৰ জাম হৈ আছে, আমি ৱাছ কৰি লওঁ, তাৰপিছত আপোনাক সকলোবোৰ দেখাই থাকিম। এইবোৰ ইমান জাম আছে বন্ধুসকল। ইজিয়াৰটো ৱাছ কৰিলেও চলে, বহুতে সলাই দিয়ে যিহেতু দাম। ইয়াৰ এবাৰ ৱাছ কৰি চাব লাগে, ৱাছ কৰিলে বেছি পইচা নাযায়, সলালে 16-17 টকা যায়। আৰু মোক সেইটো কাৰণে বহুতে ফোন কৰি দিয়ে, বহুতে কয় মই ইজিয়াৰটো সলাই দিলোঁ কিন্তু সমস্যাটো ভাল হ'ল কিন্তু পইচাটো বেছি গ'ল বুলি কয়। এতিয়া এইটো ৱাছ কৰিবও পাৰিব নহয়, আমি ৱাছ কৰিলে সকলো দেখাম ন। সেইখিনি কৈ থৈ যাওঁ, এইটো বাইপাছ যিটো বাইপাছ ভেলটো এইটো জাম আছে, এইটো খেলা নাই, এইটো খেলিব লাগে। এইটো বহুত জাম আছে, খেলা নাই। ইয়াতে এটা বাটাৰফ্লাই আছে, দেখিছে বাটাৰফ্লাইটো বহুত জাম আছে, চব বাটাৰফ্লাই জাম হৈ আছে। তাৰ কাৰণে আমাৰ বাইপাছ ভেল যদি খেলিব নোৱাৰে, বাইপাছ ভেলটো সেইটো ভাঙি পেলালে, জাম হৈ গ'ল যে। ইয়াত কাম কৰে কিন্তু নেখেলে কাৰণে ইয়াতে ভাগি থাকিলে, দেখিছে বন্ধুসকল। আৰু প্ৰথমতে দেখাবলৈ বিচাৰিছোঁ কিমান লেতেৰা হৈছে, এইফালে দেখাই দিব। এই সকলোবোৰ লেতেৰা হৈছে অকল এয়াৰ ফিল্টাৰ দুখৰ কাৰণে। এয়াৰ ফিল্টাৰটো আপোনালোকে চাবলৈ কেতিয়াও নাপাব। এয়াৰ ফিল্টাৰটো সোনকালে চেঞ্জ কৰিব, নহ'লে ৱাছ কৰিব। আৰু কিমান লেতেৰা ওলাল দেখিছে। আমাৰ এতিয়া ৱাছ কৰা হৈ গ'ল। ইয়াৰ আগতে আপোনাক কৈছিলোঁ যিটো এইটো বাইপাছ খোলা, এইটো খেলা নাছিলে, এতিয়া ধুনীয়াকৈ দেখিছে। আগতে জাম আছিলে, এতিয়া ধুনীয়াকৈ ফ্ৰী হৈ গ'ল আৰু ভিতৰতে ধুনীয়াকৈ চফা কৰা হৈ গ'ল বন্ধুসকল। আৰু এইটো এটা পাত, ইয়াৰ মাজেদি হাৱা অহা যোৱা কৰি ইয়াৰ গোটেই ভিতৰবোৰ জাম আছিলে, এতিয়া আমাৰ ৱাছ কৰা হৈ গ'ল ভিতৰবোৰ। আৰু পাইপ সকলোবোৰ ৱাছ কৰা হৈ গ'ল, এইবোৰ ধুনীয়াকৈ ৱাছ কৰা হৈ গ'ল। এতিয়া আমি ফিটিং কৰিম। আৰু এইটো টোটেল বডি আছিল, টোটেল বডিটো ধুনীয়াকৈ চফা কৰি লৈছোঁ, ক্লিন কৰি দিলোঁ ধুনীয়াকৈ, চফা কৰা হ'ল ভিতৰটো। আৰু এইটো আমি ধোৱাৰ পাছত হাৱা মাৰি ল'ম। এইখিনিতে এটা কথা কৈ যাওঁ, এই বাইপাছ ভেলটো আগতে ভগা আছিলে দেখিছে। এতিয়া আমি এইটোও ৰিপেয়াৰিং কৰোঁ, যিহেতু ইয়াক সলাব পাৰি। ইয়াত ভেকম এটা থাকে। আমাৰ ইয়াত এটা অলপ ভাল আছিলে, ইয়াত ডাইফাৰ্মটো যে ফটা নাছিলে, সেইটো কাৰণে আমাৰ তাৰপৰা এটা লগাই দিছোঁ। যিহেতু গাড়ীখন আঁতৰ মুৰ্গীত বাইপাছ ভেল নাছিলে, নতুন হ'লে আমি এইটো ৰিপেয়াৰিং কৰি দিছোঁ আৰু এইটো আমি সলাই দিছোঁ। ই বেয়া হোৱা নাছিলে কিন্তু ইয়াৰ মেথাটোৱে ভাগি গৈছিলে খোলা অসুবিধাত বা বাইপাছ ভেলটো জাম হোৱাৰ কাৰণে। ইজিয়াৰটো এইটো আমি এতিয়া এইটো লগাই দিম। আৰু এতিয়া গাড়ী ঠিকেই আছে, চলাই কৰি চালোঁ। আৰু এইটো চিম্বলৰ হয় গাড়ীখন যোৰহাট ডিলাইট। আৰু মোৰ ভিডিঅ' চাই অসমৰ কিমানজন মানুহৰ ইজিয়াৰ লাইনত উপকৃত হৈছে জনাব। আৰু এইখিনিতে এটা কথা কৈ যাওঁ, মোৰ ভিডিঅ' চাই এজন লখিমপুৰৰ ল'ৰাই ইজিয়াৰটো ৱাছ কৰি পেলাই ভাল হ'ল আৰু মোক তেখেতে পইচা 500 গুগল পে' কৰিছিলে চাহ খাবৰ কাৰণে। আৰু এই ভিডিঅ'ৰ সুযোগতে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। সেইজন গাড়ী মালিক আছিলে বলেৰ', মোৰ ভিডিঅ' চাই পেলাই ইজিয়াৰ ৱাছ কৰিলে এটা গেৰেজত গৈ। সেই গতিকে মোৰ ভিডিঅ' চাই কাৰ ভাল হৈছে নাই হোৱা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয়।